Hello everyone, welcome back to my another vlog. আৰু সময় বাজিছে ৰাতিপুৱা 11:30 আৰু আমি গৈ আছো ডিমলে আমাৰ হিবহাগত থকা ডিমখনলৈ গৈ আছো মানে কি হ'ল ইয়াতে মানুহ এজনক লগ কৰিব গৈ আছো তেখেতে মালিশ কৰে বুলি শুনিছিলো বহুত থেৰাপি কৰিলো বহুত ডক্টৰ ট্ৰিটমেন্ট কৰি আছো বাৰু এতিয়াও হলেও এবোৰো মানে অকমান জতে শুনো তালৈকে আমি গৈ থাকো আৰু গতিকে আহি পালোহি আৰু ভিতৰতে তেখেতক মালিশ কৰি আছে তেখেতে কিন্তু আজি অকন ফ্ৰী পালো বুলি কৈছে দেই যেতিয়া একদম হসাকে ভাল হৈ যাব মানে তেখেতে হসাকে কমপ্লিট নহলে অকমান যেতিয়া ভাল পাব মই তেখেতকো মই ভিডিও কৰি দেখুৱাম বহুতৰ সাগে উপকাৰ হ'ব বুলি মই ভাবিছো আৰু এইফালে আমি বাহতৰ ঘৰলে আহিছিলো বাহতৰ ঘৰত মায়ে ভাত খালে আমাকো মানে ভাত খাব কৈছিলে কিন্তু আমি নেখালো মানে বহুত দিনৰ পৰা মোৰ মানুহজনে মানে এই জুইহালত যোৱাৰ প্ল্যানিং কৰি আছিল মানে বহুত দিন হ'ল জাম কিন্তু মোৰহে সময়টো মিলাব পৰা নাছিলো গতিকে আজি সময়টো মিলিছে যেতিয়া ইয়াতে হুমাম বুলি ভাবিয়ে থৈছিলো যেতিয়া হুমালো আৰু ইফালে ভিতৰটো মই আপোনালোকক দেখুৱাবলৈ অকমান চেষ্টা কৰিছো ভিতৰত ইমান মানুহ চানু নাছিলে খুব ভাল লাগিল ঠাণ্ডা পৰিবেশ হৈ আছিল দি আৰু আমি অহাৰ পিছত আহিলে এজন দুজন হলেও মানে খুব সাইলেন্ট আৰু এনেকুৱা জেগালৈ গৈ ভাল লাগে আৰু এয়া সব ভিতৰটো ইমান ধুনীয়াকে সজাই থৈছে আমাৰ যেটো গাঁৱলীয়া যোনটো সহা জীৱনৰ মানে এনেকে কিচেনবোৰ আগতহে আছিলে দি এনেকুৱা আজিকালি প্ৰায় এনেকে পাবলে নাই ন সবে মানে সকলোৱে প্ৰায় গেছতে বনাবলৈ লয় যেহেতু এনেকুৱা চৌকা টকা খুব আছে নথকা নহয় কিন্তু অকমান কম হৈছেগে আৰু এনেকে মানে সজাই মেলি থোৱা আৰু ইফালে মই বাহিৰৰ পৰিবেশটো অকমান দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াতে মই অকন ফটো ছটো তুলি ললো বাৰু একদম হাইৱেৰ কাষতে হয় আৰু নিজানো হয় ভালে লাগিলে গৈ পেলাই আৰু আজি একদম আকাশখনো ইমান ধুনীয়া কৰি দিছে নহয় একদম ভিডিও উঠাই ফটো তুলি ভালে লাগিলে বাৰু আৰু বেক সাইডো আছে তেখেতসকলৰ বেক সাইডলৈও গলো মই সেকশন ৰেষ্টুৰেণ্টখনৰ বেক সাইডে হয় একদম দুটাকে কটেজ আছে ইমান ধুনীয়া মানে যোনটো কটেজৰ যোনটো মানে ঘৰৰ যোনটো কালাৰটো মানে একদম বেলেগ এটা মানে পৰিবেশত থকা মানে অৰুণাচলৰ ফালে থকা নিচিনা ফিল হ'ল মানে খুব বেছি ভাল লাগিলে ভিতৰত অকমান মানে কাম চলি আছে নেকি আমি নহুমালো মানুহ আছিলে যেহেতু নহলে ভিতৰটোক অকমান দেখুৱাম বুলি ভাবিছিলো আৰু ইফালে দেখিছেই নহয় সয়ঙৰ উৎপাত তাই মানে খেলিব যাব লাগে তাই খেলিবলৈ তাত নমাই দিছিলো কিন্তু তাই নেখেলিলে গুচি আহিলে এতিয়া মোৰ লগতে আছে আকৌ এতিয়া মানে তালে মোক টানি আছে মানে খেলুংগে বুলি তাতে মানে দুটাকে বাচ্চা পুৰা জাম্পিং কৰিছে তাইও মানে তাতে উঠি খেলিব লাগে গতিকে ইফালে আৰু সুচুক চামাককে তাইও গৈছে লৈ গৈছো ময়ো বলা বুলি আৰু ভিডিও কেইটামানো তাইক মই ৰাখি থৈ দিছো তাই সৰু সৰু কিছুমান মানে বস্তু ভিডিও এনেকে কৰি থৈ মানে ভালে হৈছে ইউটিউবটো এটা কাৰণে মোৰ ভাল হৈছে আৰু অন্তত হে তেতিয়াই যদি খোলা হলে সাগে মোৰ মানে বহুতখিনি মেমৰিজ এতিয়া থাকিলে হয় কিন্তু কি কৰিম হ'ব যিহে দেৰি হলেও মানে খুলি ললো আৰু এতিয়া আৰু ইফালে তাইৰ সৰু সৰু কিছুমান মোমেন্টছ খিনি মই ইয়াতে ধৰি থৈছো আৰু ইফালে ইয়াত ভিতৰতে এটা পাৰ্ট এইটো খুব ভাল মানে টয়ছ ৰুম এটা আছে ল'ৰা ছোৱালী ইয়াতে খেল থাকিব পাৰিব আৰু ইফালে খানাও আহি পাই গ'ল মই কৈছিলো যেহেতু মা নেখায় মায়ে মানে ৰেষ্টুৰেণ্টবোৰত যে খাই খুব বেয়া পায় তেখেতে যাবলৈও ইচ্ছা নকৰে খুব খং উঠিল আমি তাত খাম বুলি কওঁতে গতিকে তেখেতে নেখায় বাহতৰ ঘৰতে খাই আহিলে ইফালে মই মোৰ মানুহজন আৰু মোৰ ভাগিন ল'ৰাটো আমি তিনটাই খাই ললো তেখেতক বহুত জোৰ কৰিলেও তেখেতে নেখায় মানে এইবোৰত কমফৰ্ট নাপায় আচলতে ৰেষ্টুৰেণ্ট সেইবোৰত গৈ বাহিৰত গৈ তেখেতে খাবলৈ কমফৰ্ট নাপাওঁ বুলি কয় আৰু এইফালে আমি খাই বৈ উঠাৰ পিছত আমি লৈছিলোঁ লোকেল চিকেন এই মানে অৰুণাচলৰ পৰা অনা হাৰ্বছ দি বনাইছিলে তেখেতসকলৰ মানে খাই খুব বেছি ভাল লাগিলে মানে একদম টেষ্টটো বহুত বেলেগ এটা আছিলে ফ্লেভাৰটো ভাল লাগিলে আৰু ইফালে পেমেণ্ট কৰি হোৱাৰ পিছত এইফালে আহি গ'লো তেখেতে আজি একদম খুব ভাল পাইছো বুলি মানে অকমান ভাল লাগিলে বুলি কৈছে মালিচ কৰাৰ পিছত সেইকাৰণে মই অকমান দেখুৱাই দিলো নহলে তেখেতে মানে এনেকে ভিডিও চিডিও মোক নকৰিবি এনেকে কয় মানে হলেও মই ইফালে ধৰি থলো আৰু অকমানকে ক্লিপ এটা আৰু ইফালে উলাহি মা আৰু সয়ুনটো ইয়াতে বহি আছিলে মই মানে মাক মানে দেখাই দিছো আৰু বাটিকেইটা সৰু সৰু আছিলে কি দিছিলে সেইখিনি কৈ আছো মায়ে কৈছে কিনো তহঁতি এইবোৰত খাই ভাল পাওঁ যেন একদম ভাল নালাগে দেই বুলি তেখেতে ইফালে মূৰ কৰি মানে বকি আছে আৰু ইফালে আইতাক আৰু নাতিনীয়েকক বল বুলি কোৱাৰ পিছতো যোৱা নাই মানে নাতিনীয়েকে মানে খেলিব লাগে মানে পুৰা তাই খেলি আছে নামি নাহে গতিকে ইয়াতে জোৰ জবস্তি কৰি তাইকো উঠাই অনা হ'ল আৰু কিন্তু ইয়াৰ পৰা তাই নামি নাহে নহয় খেলি আছে আৰু গৈ ভালেই লাগিলে পৰিৱেশটো কৈছোৱে নহয় পৰিৱেশটো খুব বেছি মানে ধুনীয়া আৰু একদম হাইৱে কাষতে লাগিছে আপোনালোকে বিচাৰি পাবই হিবহাগৰ পৰা যাওঁতে আপোনাৰ ৰাইট সাইডতে পৰে কিন্তু ইফালৰ পৰা যেতিয়া আহে লেফট সাইডত পৰে হাইৱে কাষতে হয় ৰাজমাইখনৰ ওচৰতে আৰু এইফালে আমি আহিলোগে ঘৰলে কিমান ধুনীয়া একদম মানে বেলিও পৰু হৈছে গতিকে আজিৰ ভিডিওটো ইমানতে শেষ কৰি দিছো বাই